হে গাইজ তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ক্লাছটোত তোমালোকৰ লগত আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 10 আছামিজ চেবাৰ মই অসমীয়া এই যিটো লেচনটো তোমালোকৰ লগত আজি আমি সম্পূৰ্ণ আলোচনা কৰিম আৰু এটা কথা তোমালোকৰ এই যিটো লেচনটো তোমালোকৰ পৰীক্ষাত চামটাইমছ কি হয় জানা সামাৰী ৰাইটিং আহে অৰ্থাৎ মই অসমীয়া পইণ্টটো তোমালোকৰ যিটো মূল ভাৱ সেই মূল ভাৱটো তোমালোকৰ কেতিয়াবা মানে পৰীক্ষাত লিখিবলৈ আহে আৰু তাত তোমালোকৰ 6 या 5 মাৰ্কছ এনেকৈ আহে মানে গতিকে তোমালোকৰ কাৰণে এই পাঠটো বুজি পোৱাটো যে এই পাঠটোতনো সৈয়দ আব্দুল মালিক দেৱে কি কথা কৈছে এই কথাটো বুজি পোৱাটো তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় অ'কে তো ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা অ'কে মই অসমীয়া কবিতাটো কোনে লিখিছে এই গীতটো লিখিছে সৈয়দ আব্দুল মালিকে এইটো কবিতা নহয় হা এইটো তোমালোকে এটা গীত বুলি ক'বা অ'কে তো ষ্টাৰ্টিঙতে আমি নপঢ়াৰ আগতে একবাৰ কবি পৰিচয়টো চাই ল'ম কিয়নো কবি পৰিচয়টো আমি আগতে চাবই লাগিব কথাখিনি আমি বুজি নোপোৱাৰ আগতে ঠিক আছে আৰু এইখিনি তোমালোকৰ কিতাপতো একেটাই আছে আৰু তোমালোকৰ যিখিনি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছে এতিয়াও কিতাপ পোৱা নাই তোমালোকে আমাক জাষ্ট ক'বা আমি তোমালোকক PDF-ত গোটেই কিতাপখন হোৱাটছএপৰ যোগেদি দি দিম অ'কে তো সৈয়দ আব্দুল মালিকৰ জন্ম হয় 1919 চনৰ গোলাঘাট জিলাৰ নাহৰণিত এইডোখৰতে এটা প্ৰশ্ন ব্ৰিং আপ হয় যে কি সৈয়দ আব্দুল মালিক দেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল তেতিয়া সেই প্ৰশ্নটো যদি পৰীক্ষাত আহে দেন কি লিখিবা সৈয়দ আব্দুল মালিক দেৱৰ জন্ম 1919 চনৰ হৈছিল ক'ত হৈছিল গোলাঘাট জিলাৰ নাহৰণিত হৈছিল তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ বোৱাই আনিছিল তেখেতে আমাৰ যি অসমীয়া গল্প আমাৰ যি অসমীয়া উপন্যাস আমাৰ যি অসমীয়া যি লিটাৰেচাৰ যি সাহিত্য সেই সাহিত্যলৈ এটা তেখেতে নতুন ঢৌ বোৱাই আনিছিল মানে এটা নতুনত্বৰ সৃষ্টি কৰিছিল তেখেতে অ'কে তেওঁক গল্পৰ সম্ৰাট বুলি কোৱা হয় তেখেতক কি বুলি কোৱা হয় তেখেতক গল্প সম্ৰাট বুলি কোৱা হয় তেওঁৰ কবিতায়ো আমাৰ সাহিত্য বাৰুকৈ সমৃদ্ধ কৰিছে তেওঁৰ কবিতা পুথি কেইখন হ'ল বেডুইন স্বাক্ষৰ স্বপ্ন দুঃস্বপ্ন আৰু কিছু কথা এইডোখৰতে এটা ডাঙৰ প্ৰশ্ন উদয় হয় যে কি সৈয়দ আব্দুল মালিক দেৱৰ কবিতা পুথি দুখনৰ নাম লিখা এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষা লগতে তোমালোকৰ ইউনিট টেষ্টবিলাকতো আহি থাকে গম পাইছানে বাৰু গতিকে সৈয়দ আব্দুল মালিক দেৱৰ এই কবিতা পুথি কেইখনৰ বিষয়ে আমাৰ জনাটো খুবেই ইম্পৰ্টেণ্ট আমাৰ বাবে নহয় জানো তো কবিতা পুথি কেইখনৰ নাম হৈছে বেডুইন অ'কে বেডুইন স্বাক্ষৰ স্বপ্ন দুঃস্বপ্ন আৰু কিছু কথা এইকেইখন হৈছে সৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত কবিতা পুথি গম পাইছা আৰু পৰীক্ষাত তোমালোকৰ দুখনৰ নাম লিখিবলৈ আহিব দুখনৰ নামত তোমালোকক দিব 1 নম্বৰ অ'কে দুখন লিখিবলৈ আহিব কিন্তু দুখন লিখিলে তোমালোকক দিব 1 নম্বৰ বুজিলা অ'কে আই থিংক তোমালোকে কথাবিলাক ভালদৰে বুজি পাইছা অ'কে অসমীয়া আধুনিক কবিতাৰ প্ৰথম বৰ্গত তেওঁ গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছে অসমীয়া আধুনিক কবিতাৰ প্ৰথম বৰ্গত ইয়ানে কি আমাৰ চোৱা আমি যদি সাহিত্য বস্তুটো চাওঁ ন তেনেহ'লে আমি বৰ্তমান যিবিলাক বস্তু পাই আছোঁ যিবিলাক সাহিত্যৰ অন্তৰ্গত বস্তু তোমাৰ সেয়া কবিতা হ'ব পাৰে তাৰপৰা তোমাৰ গল্প হ'ব পাৰে উপন্যাস হ'ব পাৰে আমি যিখিনি বৰ্তমান পাই আছোঁ এইখিনি মডাৰ্ণ হয় অ'কে এইখিনি আধুনিক অসমীয়া মানে অ'কে মডাৰ্ণ আছামিজ লিটাৰেচাৰ গম পাইছা নাই তো সেই মডাৰ্ণ আছামিজ লিটাৰেচাৰ আটাইতকৈ আৰম্ভণিৰ যিটো ফেজ আৰম্ভণিৰ যিটো পৰ্ব সেই পৰ্বটোত সৈয়দ আব্দুল মালিক দেৱে এক গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াই থৈ গৈছে মানে তেখেতৰ সময়টো সেই মানে আৰম্ভণিটো সময়কণ আছিলে গম পাইছা এতিয়া বাৰু মডাৰ্ণ আছামিজ বাৰু এতিয়া আহি পিনে তোমাৰ 80% পাই গ'লহি অ'কে যেতিয়া 1%ত আছিলে তেতিয়া মডাৰ্ণ আছামিজ লিটাৰেচাৰ তেতিয়া সৈয়দ আব্দুল মালিক দেৱে পাইছিলে মানে সৈয়দ আব্দুল মালিক দেৱৰ সময়ছোৱাত মানে ফাৰ্ষ্ট ষ্টেজত আছিলে মানে গম পালা অ'কে তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থবহ ব্যৱহাৰ দেখা যায় মানে তেওঁৰ যিবিলাক কবিতা তেওঁৰ যিবিলাক গীত সেই গীতবিলাকত যিবিলাক শব্দ থাকে তেখেতে যিবিলাক শব্দ ব্যৱহাৰ কৰে সেই শব্দবিলাক খুবেই ইজি হয় ইজি টু আণ্ডাৰষ্টেণ্ড হয় বহুত বেছি সুষম বহুত বেছি উজু হয় আৰু অৰ্থবহ হয় অৰ্থাৎ বহুত বেছি মিনিংফুল হয় তোমালোকক যেতিয়া পঢ়াম মই অসমীয়াটোত তেতিয়া তোমালোকে ভালধৰণে বুজি পাবা যে তেখেতৰ যিবিলাক ৰচনা তেখেতৰ যিবিলাক কবিতাবিলাক কিমান বহুত বেছি মিনিংফুল হয় মানে অ'কে তেওঁ অঘৰী আত্মাৰ কাহিনী পঢ়িছানে নাই পঢ়া আই ডোণ্ট নো বাট অঘৰী আত্মা কাহিনী পৰাপক্ষত পঢ়িবা বহুত ভাল লাগে পঢ়ি পিনে তেওঁ অঘৰী আত্মা কাহিনী নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ওৱান্স এগেইন তোমালোকৰ বাবে আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াতে উদয় হয় যে কি সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল উত্তৰটোত কি লিখিবা সৈয়দ আব্দুল মালিক দেৱে অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল বুজিলা কিমান ইজি দেখিছানে বাৰু কনচেপ্টবিলাক তোমালোকৰ এটা প্ৰব্লেম কি হয় মানে তোমালোকক বুজাই নিদিয়ে বস্তুবিলাক অ'কে বুজাই নিদিয়াৰ কাৰণে তোমালোকে পাহৰি থাকা মানে
সুৰুচমুখীৰ স্বপ্ন, ওৱান অফ মাই ফেভৰেট বুক, অ'কে। সুৰুচমুখীৰ স্বপ্ন তেওঁ আন এখন বিখ্যাত উপন্যাস। তোমালোকে কিমানে অঘৰী আত্মাৰ কাহিনী নতুবা কিমানে সুৰুচমুখীৰ স্বপ্ন পঢ়িছা আই ডোণ্ট ন', বাট তোমালোকে যদি অঘৰী আত্মাৰ কাহিনীখন এৰি দিয়া বাৰু, বাট সুৰুচমুখীৰ স্বপ্ন এই কিতাপখন যদি তোমালোকে পঢ়া ন, তোমালোকে 100%ই ভাল পাবা। মই তোমালোকক এইটো গেৰেণ্টি দি ক'ব পাৰোঁ, কিয়নো মই এখন কিতাপ 10 বাৰমান পঢ়িলোঁ, এতিয়ালৈকে মোৰ হেঁপাহে পলোৱা নাই। এতিয়াও কেতিয়াবা মন গ'লে মই পঢ়ি দিওঁ, নতুবা অডিঅ' বুকত শুনি দিওঁ। গম পাইছা? সুৰুচমুখীৰ স্বপ্ন পঢ়িবা। তো সুৰুচমুখীৰ স্বপ্ন চৈয়দ আব্দুল মালিক দেৱৰ এখন বিখ্যাত উপন্যাসৰ নাম। তেওঁৰ গল্প উপন্যাসৰ ভাষাটো এক কাব্যিক আয়তন দেখা যায়। তেখেতে যিবিলাক গল্প ৰচনা কৰি থৈ গৈছে, তেখেতৰ যিবিলাক উপন্যাস, সেইবিলাকতো এক কাব্যিক আয়তন দেখা যায়। সেইবিলাকৰতো মানে যিটো কাব্যিক ধাৰণা, মানে যিটো কাব্যিক ভাৱ, অ'কে, সেই কাব্যিক ভাৱৰ প্ৰকাশ তাত দেখিবলৈ পোৱা যায়। তেওঁৰ গল্প উপন্যাসৰ পৰা জেতুকা পাতৰ দৰে, মমতাজ আদিৰ চলচ্চিত্ৰ নিৰ্মাণ হৈছে। তোমালোকে জেতুকা পাতৰ দৰে নিশ্চয় এখন আমাৰ অসমীয়া চিনেমা নহয় জানো? এই চিনেমাখনৰ নাম শুনিছা যে জেতুকা পাতৰ দৰে, নহয় জানো? এই জেতুকা পাতৰ দৰে, তাৰপৰা মমতাজ, এই চিনেমাবিলাক, এই ফিল্মবিলাক তেখেতৰ যি গল্প, তেখেতৰ যি উপন্যাস, সেই উপন্যাসৰ পৰা লোৱা গৈছিল মানে, ইয়াৰ যিটো ষ্টৰী মানে, গম পাইছা? তেওঁ আন ৰচনা যি হ'ল পৰশমণি, ৰঙাগৰা, মৰহা পাপৰি, শিখৰে শিখৰে, পুৰা গাঁৱত পহিলা বহাগ, আধাৰশিলা, মাটিৰ চাকি, ৰথৰ চকৰি ঘূৰে, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল। এতিয়া দেখিছা ধন্য নৰতনু ভাল কোনে লিখিছিলে? চৈয়দ আব্দুল মালিকে লিখিছিলে। তোমালোকে যদি কুইজ কম্পিটিশ্যনত যোৱা ন, তেতিয়া এই এনেকুৱা ধৰণৰ কনচেপ্টবিলাক আহি থাকে দেই। গতিকে পৰীক্ষা বুলিয়ে নহয়, এতিয়াৰ পৰাই যদি তোমালোকে কনচেপ্টবিলাক ক্লিয়াৰ কৰি নিয়া, দেন তোমালোকৰ এইটো বস্তু পাছলৈও হেল্প কৰিব মানে, অ'কে। মই তোমালোকতকৈ খুব বেছি 3 বছৰ 4 বছৰ ডাঙৰ হ'ম, বাট ষ্টিল মোক হেল্পটো কৰিছে ন, তোমালোককো কৰিব, অ'কে। তেওঁ 1977 চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ 2000 চনত দেহাৱসান নতুবা দেহান্তৰ ঘটে। মোৰ জন্ম 2002 চনত, অ'কে। 2000 চনত এই আমাৰ সকলোৱে শ্ৰদ্ধাৰ চৈয়দ আব্দুল মালিক দেৱৰ দেহাৱসান, মানে তেখেতৰ মৃত্যু হয়। এইডোখৰতে আৰু এটা প্ৰশ্ন আহে যে কি কোনখন অসম সাহিত্য সভাৰ অধিৱেশনত, অ'কে, চৈয়দ আব্দুল মালিকে সভাপতিত্ব কৰিছিল? তেতিয়া কি লিখিবা? 1977 চনত অভয়াপুৰীত যি অসম সাহিত্য সভাৰ অধিৱেশন বহিছিল, সেই অধিৱেশনত চৈয়দ আব্দুল মালিক দেৱে সভাপতিত্ব কৰিছিল বা সভাপতি আসন গ্ৰহণ কৰিছিল। বুজিলা? তো এয়াই আছিলে তোমালোকৰ কবি পৰিচয়। পাঠবোধটো বাৰু তোমালোকৰ মই যেতিয়া পঢ়াই যাম, কথাখিনি পঢ়াই যোৱা কথাখিনি শুনি গ'লেই তোমালোকৰ পাঠবোধটো ক্লিয়াৰ হৈ যাব, অ'কে। ইমানডোখৰলৈকে যদি বুজি পালা, থেংক ইউ ছ' মাছ যদি বুজি পালা কথাবিলাক। এতিয়া আমি তোমালোকৰ মেইন কনচেপ্টটো ডিছকাশ্যন কৰিম যে মই অসমীয়াতনো চৈয়দ আব্দুল মালিক দেৱে কি কৈছে, অ'কে। মন কৰা, সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তপুৰ, বিজয় সপোন দেখি আহিলোঁ যিদিনা, উজনি সূত্ৰত মেলি ভটিয়নি ভোৰ, বিজয়ৰ তীখালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গ'লোঁ দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান, ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত, সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহাসনত, অ'কে। তো চোৱা, এই ষ্টৰিটোত এই যিটো মই অসমীয়া নামৰ পয়েম নতুবা যিটো কবিতা যি বুলিয়ে নোকোৱা লাগে, ইয়াত চৈয়দ আব্দুল মালিক দেৱে আমাক মোগলসকলে যেতিয়া অসম ইনভেড কৰিছিলে, তাৰমানে মোগলসকলে যেতিয়া অসম আক্ৰমণ কৰিছিলে, সেই সময়ছোৱাৰ এটা আমাক আভাস দিছে, গম পাইছা? সেই সময়ছোৱাত মোগলসকলে কেনেকৈ অসমত আহিছিলে, মোগলে কিমান সৈন্য আনিছিলে, অ'কে। মোগল সেইটো মই জানা নৰ্থ ইষ্টক বাদ দি, উত্তৰ পূৰ্বাঞ্চলক বাদ দি পিনে মানে গোটেই ভাৰতবৰ্ষতে অলপ অলপ ঠাই এৰি পিনে আৰু মানে প্ৰায় 80% এলেকাতে ভাৰতবৰ্ষৰ মোগলৰ ৰাজ আছিলে। মোগলে যি কয় তাকেই হ'ব, গম পাইছা? তাৰপিছত মোগলে কি কৰিলে, ভাবিলে যে কি নাই আমি তোমাৰ নৰ্থ ইষ্টতো ইনভেট কৰিব লাগিব। নৰ্থ ইষ্টখন বহুত বেছি ৰিচ আছিলে সেইটো সময়ত। তোমালোকে আমাৰ অসমৰ সোৱণশিৰি নদীৰ কথা শুনিছা? সোৱণশিৰি নদীত আগতে সোণ পোৱা গৈছিলে, আৰু আহোম স্বৰ্গদেউসকল সেই সময়ত বহুত বেছি ধনী আছিলে, গম পাইছা নাই? এখন ডাঙৰ সাম্ৰাজ্য আছিলে। এনেকুৱা নহয় যে কি অকণমান এখন অসম আছিলে য'ত নেকি আহোম আছিলে, সেনেকুৱা নহয় কথাটো। বহুত ডাঙৰ অসম আছিলে সেইটো সময়ত, আৰু অসমখন বহুত বেছি ধনী আছিলে, অ'কে। আৰু মোগলসকলে একচুৱেলি অসমৰ যিটো ৰোড, নৰ্থ ইষ্টৰ যিটো ৰাস্তা, সেই ৰাস্তাই দি মানে চীনৰ লগত মানে বেহা বেপাৰ কৰিব বিচাৰিছিলে মোগলসকলে। আৰু সেইটো কাৰণে সিহঁতে ভাবিছিলে যে কি নাই, আমি গৈ পিনে যদি কেনেবাকৈ নৰ্থ ইষ্টৰ পাৰ্টটো যদি আমি নিজৰ কবলত আনিব পাৰোঁ, নিজৰ পাৱাৰত আনিব পাৰোঁ, তেনেহ'লে আমাৰ যি বিজনেছ নতুবা আমাৰ যি আধিপত্য, সেইটো আৰু বেছি
বিস্তাৰ হৈ যাব সেইটোৱে মেইন ষ্টৰিটো বুজিলা সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তপুৰ ইয়াত কৈছে যে কি সুদূৰ পশ্চিম এৰি এতিয়া তোমালোকে যদি ইণ্ডিয়াখনক যদি তোমালোকে নৰ্থ ইষ্ট চাউথ ৱেষ্ট এনেকৈ যদি তোমালোকে যদি বিভাজন কৰি লোৱা তেনেহ'লে দেখিবা যে কি আমাৰ যিখন নৰ্থ মানে আমি য'ত আছোঁ আমাৰ দেশক নৰ্থ ইষ্ট বুলি কয় ইয়ানি কি উত্তৰ পূৰ্বাঞ্চল বুলি কয় নহয় জানো এতিয়া মোগলসকল ক'ৰ পৰা আহিছিলে মোগলসকল আহিছিলে পশ্চিম ফালৰ পৰা অৰ্থাৎ মোগলসকল দিল্লীত আছিলে গম পাইছে দিল্লী ফালটো পশ্চিম ফাল হয় তো তাৰ ফালৰ পৰা আহিছে মানে তো সুদূৰ পশ্চিম এৰি সেই পশ্চিমৰ সেই দিল্লী এৰি পিনে গম পাইছা সেই নিজৰ ঠাই এৰি পিনে নিজৰ যি স্বৰ্ণপুৰী ৰাজতন্ত্ৰ সেই ৰাজতন্ত্ৰ এৰি পিনে অ'কে নিজৰ ৰাজ্য এৰি পিনে বিজয়ৰ সপোন দেখি আহিলোঁ যিদিনা উজনি সোঁতত মেলি ভটিয়নি ভোৰ গম পাইছা ইয়াত কি বুলি কৈছে যে কি বিজয়ৰ সপোন দেখি মানে মোগলসকল মানে সেইটো সময়ত এটা প্ৰবল পৰাক্ৰমী জাতি আছিলে এনেকুৱা নহয় যে কি মোগল একেবাৰে ঢিলা জাতি আছিল মোগল মানে বহুত বেছি পাৱাৰফুল আছিল সেইটো সময়ত গম পাইছা নাই তো সিহঁতি ডাইৰেক্টলি মানে সিহঁতি বিজয় হ'ম বুলিয়ে মানে আমাৰ আছাম নতুবা নৰ্থ ইষ্টত ইনভেট কৰিব আহিছিল কিন্তু পাৰিলে জানো নোৱাৰিলে কাৰ কাৰণে নোৱাৰিলে বিকজ অফ কোন কাৰ কাৰণে বাৰু লাচিত বৰফুকনৰ লগতে আমাৰ যিসকল সেইটো সময়ত আহোমৰ প্ৰবল পৰাক্ৰমী বীৰ আছিল সেই বীৰসকলৰ কাৰণে গম পাইছা তো ইয়াত মন কৰা বিজয়ৰ তৃষ্ণালৈ গৌৰৱৰ কৰি অভিযান লুইত পাৰত গ'লো দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান তো বিজয়ৰ তৃষালৈ এতিয়া তৃষ্ণা একেটাই হ'ব মানে বিজয়ৰ পিয়াহ লৈ মানে বিজয়ৰ পিয়াহ মানে কি যে মই জিকিমেই মই জিকিমেই মানে গম পাইছা নাই মানুহে এটা স্পিৰিট থাকে ন যে মই জিকিমেই মই এইটো কাম কৰিমেই গম পাইছা নাই সেই বস্তুটো নিজে অনুভৱ কৰা মানে তুমি কিবা এটা কাম কৰিছা বহুত বেছি তোমাক সেইটো বস্তু লাগিবই মানে তুমি জিকিবাই মানে সেইটো নিজৰ ওপৰত তোমাৰ সম্পূৰ্ণ আত্মবিশ্বাস আছে তো সেইটোৱে মানে বিজয়ৰ তৃষ্ণা গম পালা বিজয়ৰ তৃষ্ণা গৌৰৱৰ কৰি অভিযান লুইত পাৰত গ'লো দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান তো মোগলসকল আহি পিনে তুমি যদি আমাৰ ইণ্ডিয়া তথা আমাৰ নৰ্থ ইষ্টৰ যিখন মেপখন যদি তোমালোকে মন কৰা কিতাপত নাই দিয়া বাৰু এনে যদি মন কৰা তেনেহ'লে গুৱাহাটী পিনে সেইফালে যদি মন কৰা তেনেহ'লে লুইত পাৰ হ'বই লাগিব আমাৰ ইয়াত আহিবৰ কাৰণে নৰ্থ ইষ্টত আহিবৰ কাৰণে গম পাইছে সেই লুইত পাৰৰ কথাটো ইয়াত মানে কৈছে তো এইডোখৰলৈকে বুজি পালা একচুৱেলি এটা কথা কি জানানে বাৰু মেইন তোমালোকে কথাটো বুজি লোৱা গম পাইছা তোমালোকক পৰীক্ষাত নুসুধে যে কি এইডোখৰত কি কৈছে তোমালোকে লিখা সেনেকৈ নুসুধে পৰীক্ষাত গম পাইছা নাই পৰীক্ষাত মেইন তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটোৰ বিষয়ে সুধিব গম পাইছা এনেকুৱা কথাবিলাক বুজাবলৈ মানে অকণমান দিগদাৰ হোৱাৰ লগতে লাইন বাই লাইন যদি আমি বুজি যাওঁ তেনেহ'লে ষ্টৰিটো বেলেগ এফালে যায়গৈ আৰু একচুৱেলি কবিতা নতুবা গান এইবিলাকত কম শব্দৰ মাজতে এটা বিশাল অৰ্থ থাকে এতিয়া চোৱাচোন বাৰু এই ইয়াতে কেইশাৰী বাক্য আছে 7 শাৰী বাক্য আছে এই 7 শাৰী বাক্যত আমি 7টা পেজৰ কথা আলোচনা কৰিলোঁ গম পাইছা নাই তো সেইটোৱে হৈছে কবিতা নতুবা গানৰ মহত্ব বুজিলা অ'কে নেক্সট পেৰাগ্ৰাফটোৰ পৰা মন কৰা ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহাসনত বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন প্ৰান্তে প্ৰান্তে বাজে মাথোৰ গৌৰৱৰ বিজয়ৰ মুক্তিগীত বিৰামবিহীন তো মোগলসকল আহি পিনে পোনপ্ৰথমতে অসমৰ এই যি সেউজীয়া বননি অসমৰ যি মানে অসমখন যদি তোমালোকে মন কৰা সম্পূৰ্ণ গ্ৰীণ নহয় জানো অসমখনত কোনো ধৰণৰ মৰুভূমি নাই সম্পূৰ্ণ গ্ৰীণ সম্পূৰ্ণ সেউজীয়া ভাইটি ভণ্টিসকল তোমালোকৰ হয়তো অকণমান বুজাত প্ৰব্লেম হৈছে চাগে মই তোমালোকৰ কথাবিলাক আৰু অলপ মানে ডিটেইল কৰি দিছোঁ শুনিবা ৰামসিংহ যেতিয়া অসমত আহিছিলে ৰামসিংহৰ মানে সেইটো সময়ত যদি এখন দেশৰ এজন ৰজাই বেলেগ এখন দেশত আক্ৰমণ কৰিবৰ কাৰণে যায় তেনেহ'লে তেওঁৰ লগত এজন লিপিকাৰো যায় লিপিকাৰ মানে কি মানে সেই ৰজাজন গৈ পিনে কেনেকৈ আক্ৰমণ কৰিছিলে তাত কি দেখিছিলে মানে সকলোবিলাকৰ এটা টোকা প্ৰস্তুত কৰে মানে তো কথাটো গম পালানে বাৰু তো ইয়াত মানে এই টোকাটোৰ পৰা কথাবিলাক ইয়াত কবিয়ে কৈ আছে যে কি ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহাসনত অসমখনৰ যি সৌন্দৰ্যৰ কথা ইয়াত কৈছে অসমখন যদি তুমি মন কৰা তেনেহ'লে অকল গ্ৰীণে দেখিবা পাহাৰ দেখিবা পৰ্বত দেখিছা সকলোবিলাক বস্তু সেউজীয়া দেখিবা নহয় জানো তো সেইটো কথা ইয়াতে কৈছে মানে বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন বতাহত উৰে অসমৰ পতাকা স্বাধীন প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ে মুক্তিগীত বিৰামবিহীন সেইটো সময়ত অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে কাৰো তলত নাছিল মানে সম্পূৰ্ণ নিজে এক স্বাধীন ৰাজ্য স্বাধীন দেশ হিচাপে অসম দেশে বাস কৰি আছিল অসম দেশখন আছিল তো সেইটো কথাকে কৈছে মানে ইয়াত বুজিলা সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল মোগলৰ বিজয়ী শকতি দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম থাপনা আমাৰ অসম হ'ব কামৰূপ হ'ব মোগলৰ
কায়ো মনে কৰিলোঁ কামনা। এইডোখৰ মন কৰা, এইডোখৰ তোমালোকৰ পৰীক্ষাত আহি থাকে ব্যাখ্যা কৰিবৰ কাৰণে এই পেৰেগ্ৰাফটো ভালনে মন কৰা এই লাইনটো আৰু এতিয়া চোৱা সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল মোগলৰ বিজয়ী শকতি অৰ্থাৎ ইটছ মিন মানে মোগলসকল ন এটা বহুত বেছি প্ৰবল পৰাক্ৰমী জাতি আছিল আৰু সিহঁতৰ মতে একৰ্ডিং টু দেম সিহঁতৰ মতে মানে সিহঁতে জিকিবই সিহঁতে য'তে ইনভেণ্ট নকৰে লাগে জিকিবই কিন্তু অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ এনেকুৱা কিছুমান ঠাই আছিলে য'ত নেকি মোগলে আক্ৰমণ কৰি সোমাব পৰা নাছিলে যিধৰণে অসমত পাৰিলে জানো মোগল সোমাব নোৱাৰিলে ইমান ডাঙৰ মোগল ইমান সিহঁতৰ এনাৰ্জি আছে ইমান শক্তি আছে লাখ লাখ সৈন্য আছে তোমাৰ হাতী আছে ঘোঁৰা আছে কিন্তু অসমৰ ওচৰত সিমানখিনি ৰিচৰ্চেছ নাছিলে কিন্তু পাৰিলে জানো নোৱাৰিলে কাৰ কাৰণে নোৱাৰিলে আমাৰ সকলোৱে শ্ৰদ্ধাৰ আমাৰ যি পূৰ্বপুৰুষ অ'কে লাচিত বৰফুকনদেৱ তেনেকুৱা ধৰণৰ যিসকল প্ৰবল পৰাক্ৰমী বীৰ তেওঁলোকৰ কাৰণে নোৱাৰিলে গম পাইছা দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি ইয়াত কৈছে যে কি মোগলৰ যি অনিৰুদ্ধ গতি মোগল আমাৰ মোগল জাতিৰ কিমান প্ৰবল পৰাক্ৰমী সেইটো আমি আহোমকো দেখুৱাম অসমকো দেখুৱাম অ'কে অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম স্থাপনা অসমৰ মজিয়াটো আমি আমাৰ যি মুক্তৰাজ আমাৰ যি ৰাজত্ব সেই ৰাজত্ব আমি স্থাপন কৰিম অসম আমাৰ হ'ব ইয়াত মোগলে কৈছে যে কি অসমখন আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ কামৰূপখন মোগলৰ হ'ব মানে সেইটো সময়ত আমাৰ ৰাজধানী মানে কি আৰু আমাৰ যিটো মেইন তোমাৰ মেইন পইণ্টটো আমাৰ তোমাৰ সেইডোখৰীয়া মানে কামৰূপ মেট্ৰ' এতিয়া তোমালোকে মেট্ৰ' যি ৰয়েল দেখিছা এতিয়া যি মেট্ৰ' আৰ্বন মেট্ৰ' দেখিছা তোমালোকে যিসকলে তাৰ পৰা চাই আছা ক্লাছটো গম পাবা তো সেইডোখৰ মানে অ'কে সেইডোখৰ নিজৰ মোগলৰ হ'ব বুলি কৈছে মানে সেইটো এটা একদম মিড পইণ্ট আছিল মানে মিড পইণ্ট মানে কি ওৱান কাইণ্ড অফ হেড কোৱাৰ্টাৰ বুলি তোমালোকে ভাবি লোৱা হয় ৰাজধানী তোমাৰ আপাৰ আছামত আছিল কিন্তু মানে সেইফালেও তোমাৰ মানে আমাৰ এটা হাব আছিল কিয়নো ট্ৰেড ইয়াত কি ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে সেইডোখৰ আটাইতকৈ ভাল আছিল মানে কি এটা ধুনীয়া পইণ্ট আছিল মানে সেইটোৱে কৈছে যে কি মোগলে সেইডোখৰ লৈ ল'ব মানে সমগ্ৰ অসমখনে মোগলে আহোমৰ পৰা কাঢ়ি ল'ব বুজিলা কাই মানে কৰিলোঁ কামনা এইটোকে আমি কামনা কৰিলোঁ বুজি পাইছে চাগে ন একেবাৰে ইজি হয় কথাবিলাক চেষ্টা কৰিবা নিশ্চয় বুজি পাবা যিদিনা নামিলোঁ আহি অসমৰ সমৰথলীত মীনা কৰা বনৰ বুকুত অসমৰ হেন্দাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত পুৰুষ তিৰোতাহী স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণপ্ৰাংগণত যিদিনা নামিলোঁ আহি অসমৰ সমৰথলীত যিদিনা মোগলসকল আহি পিনে অসমৰ যি সমৰথলী অসমৰ যি ভূমি সেই ভূমিত যেতিয়া সিহঁতি পালেহি অ'কে ভূমিত যেতিয়া ভৰি দিলেহি প্ৰথমবাৰৰ বাবে অসমৰ হেন্দাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত তেতিয়া অসমৰ হেন্দাংখন দুপৰৰ পূৰ্ণ আলোকত হেন্দাং মানে শুনিছে চাগে ন আমাৰ টাই আহোমসকলৰ আমাৰ তোমালোকে মন কৰিবাচোন আমাৰ সকাম চকামবিলাকত আমি যেতিয়া মেডাম মেফিনত বা আমাৰ যেতিয়া আমি কিবা এটা নিয়ম কৰোঁ তেতিয়া আমাৰ টাই আহোমৰ যিসকল জ্যেষ্ঠ জ্যেষ্ঠ আমাৰ ব্যক্তি থাকে তেওঁলোকে এখন এখন হেন্দাং লৈ থাকে এতিয়া ইয়াত এইটো বুজোৱা নাই যে কি মোগলসকলে আহি পিনে ডাইৰেক্ট এনেকৈ দুপৰীয়া সেই ৰ'দৰ চিকমিকনিত ওপৰলৈ এনেকৈ ওলাই থকা হেন্দাংখন দেখিলে সেইটো কথা কোৱা নাই আমাৰ ষ্টুডেণ্টবিলাকৰ প্ৰব্লেমটো এইডোখৰতে হয় সিহঁতি বুজি নাপায় মানে কথাবিলাক ইয়াত কৈছে যে কি অসমৰ হেন্দাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত ইয়াৰ মানে কি ইয়াৰ মিনিংটো হৈছে দুপৰৰ পূৰ্ণ আলোকত তাৰ মানে ৰ'দৰ পোহৰত হেন্দাংখন ওপৰলৈ থিয়কাই জিলিকাই থকা কথা কোৱা নাই অৰ্থাৎ মোগলসকল যে ইনভেড কৰিবৰ কাৰণে মোগলসকলে যে আক্ৰমণ কৰিবৰ কাৰণে অসম যে পালেহি গম পাইছানে সেই মোগলসকলক বাধা দিবৰ কাৰণে অলৰেডি মানে এই আমাৰ আহোম সৈন্যই হেন্দাং লৈ পিনে ৰখি আছে মানে গম পালা নাই সেইটো কথা তোমালোকক ইয়াত কৈছে বহুত ষ্টুডেণ্টে ভাবে দাদা মোগলসকল আহি পিনে দেখিলেহি যে কি হেন্দাংখন লৈ পিনে এনেকৈ ৰ'দৰ পোহৰত থিয়কাই থৈছে তো সেইটো চিনিয়ৰৰ কথা ইয়াত বুজাইছে কিন্তু সেইটো কথা যদি তোমালোকে ভাবি আছা সেইটো তেনেহ'লে তোমালোকৰ সম্পূৰ্ণ ভুল হ'ব বুজিলা পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণপ্ৰাংগণত পুৰুষ নাৰী সকলো একলগ হৈ পিনে নিজৰ দেশৰ স্বাধীনতাৰ কাৰণে নিজৰ দেশক ৰক্ষা কৰিবৰ কাৰণে যি ৰণক্ষেত্ৰ মানে কি য'ত নেকি যুদ্ধ হয় সেই ৰণপ্ৰাংগণ নতুবা ৰণক্ষেত্ৰত আহি পিনে সকলোৱে একগোট হ'লহি পুৰুষ নাৰী উভয়ে ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকু পাতি নামিল ৰণত ৰণচণ্ডী মূৰ্তি ধৰি মানে কি বাৰু ৰণচণ্ডী মূৰ্তি ধৰি মানে কি সকলোৱে মানে প্ৰবল পৰাক্ৰমেৰে আমাৰ অসমৰ যি পুৰুষ অসমৰ যি মহিলা সকলোৱে প্ৰবল পৰাক্ৰমেৰে মোগলৰ সৈতে মানে যুদ্ধ কৰিবৰ কাৰণে মোগলক বাধা দিবৰ কাৰণে যুদ্ধ ক্ষেত্ৰত যুদ্ধ প্ৰাংগণত বা ৰণপ্ৰাংগণত নামিল বুজিলা বুকুপাতিত নামিল ৰণত মানে নিজৰ সম্পূৰ্ণ ত্যাগ কৰি পিনে নিজৰ সৰ্বোচ্চ দি পিনে নামিছে মানে গম পাইছে নিজৰ দেশখনক বচাবলৈতো আমি হ'লে ওলাই যাম যদি কাইলৈ অসমত যদি কোনোবাই আমাৰ অসমখনত যদি ইনভেড কৰিব আহে অসমখনত যদি যুদ্ধ লাগিব আহে আমাৰ লগত তুমি কি নাযাবা নেকি মই কি নাযাম নেকি যামেই গম পাইছা নাই
কতনো লোকাল বল ৰাজপুতজয়ী মোগলৰ সবল বাহুৰ অসমৰ সমৰথলীত। ইয়াত কৈছে যে কি কতনো লোকাল বল, যে এই মোগলসকলৰ যে এই ৰাজপুতসকলৰ এই মোগলসকলৰ ইমান যে পাৱাৰ দেখাই ফুৰে যে মোগলৰ যে ইমান বেছি যে মোগলৰ পাৱাৰ আছে, ইমান প্ৰবল পৰাক্ৰমী জাতি মোগল, সিহঁতৰ সেই যিটো পাৱাৰ, সিহঁতৰ সেই যি প্ৰবল পৰাক্ৰমীয়তা বীৰ সেই বীৰতা সিহঁতৰ ক'ত গ'ল? অসমৰ সমৰথলীত অহাৰ লগে লগে দেখোন সেইবিলাক নাইকিয়াই হৈ পৰিল বুলি কৈছে। কিয় নাইকিয়া হৈ পৰিল বুলি কৈছে? কিয়নো অসমৰ তথা আহোমসকলৰ যি আমাৰ সৈন্য আছিল, আমাৰ সৈন্যসকল এজ কম্পেয়াৰ টু মোগল বহুত বেছি প্ৰবল পৰাক্ৰমী আছিল। হয়, মোগলসকল প্ৰবল পৰাক্ৰমী আছিল, কিন্তু মোগলসকলে আমাৰ আহোম সৈন্যৰ লগত যুদ্ধ কৰিব পৰা নাছিল কিন্তু আকৌ। গম পাইছা নাই? তোমালোকে মোগলৰ এই যিটো ইনভেজন, এই ইনভেজনৰ বিষয়ে এটা টোকা আছে, তোমালোকে ইণ্টাৰনেটত পঢ়িবা, অসমীয়াতো পাবা, ইংৰাজীতো পাবা। সেই টোকাটো যদি পঢ়া ন, তেতিয়া এই কথাবিলাক আৰু ভাল ধৰণে বুজি পাবা। অসমৰ সমৰথলীত মানে অসমৰ থলীত আৰু অসমৰ মাটিত আহিবে নাই, বুজিলা? কবিতাত এইবিলাক শব্দ কেনেকৈ ব্যৱহাৰ কৰা হয় জানানে? সমৰথলীত, এইবিলাক এইটো কাৰণে ব্যৱহাৰ কৰা হয় যাতে আমাৰ এই কবিতাটো নতুবা গীতটো শুনিবলৈ, দেখিবলৈ, লিখিবলৈ, ক'বলৈ যাতে শুৱলা হয়, বুজিলা? কত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত, বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান, বিজয়ৰ গৌৰৱ আৰতি। কত অত বল পালে অসমৰ সেনানীয়ে, এইডোখৰ তোমালোকৰ এটা প্ৰশ্ন আছে, হয়নে নহয়? যে কত অত বল পালে অসমৰ সেনানীয়ে, যে অসমৰ সেনাসকলে, অসমৰ মানুহসকলে, অসমৰ আহোম সৈন্যসকলে ইমান বল ক'ত পালে? যি নেকি শুকান সান্দহ আৰু পানী আজলি, যি নেকি শুকান সান্দহত পানী দি খায়, সেই শুকান সান্দহত পানী দি খোৱা এটা জাতিয়ে, শুকান সান্দহত পানী দি খোৱা আহোম সৈন্যই ইমান বল ক'ত পালে যে কি আমাৰ মোগল সৈন্যকে বাধা দি দিছে, মোগল সৈন্যকে হৰুৱাই দিছে। গম পাইছা নাই? ইয়াৰ দ্বাৰা কি বুজিছা? ইয়াৰ দ্বাৰা আমাৰ আহোম সৈন্যৰ যি পাৱাৰ, আমাৰ আহোম সৈন্যৰ যি শক্তি, সেই শক্তিটো ইয়াত প্ৰদৰ্শন কৰা গৈছে, বুজিলা? বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান, অসমৰ গৌৰৱ আৰতি। সেইটোৱে কৈছে যে কি আমাৰ অসমৰ যি প্ৰবল পৰাক্ৰমী সৈন্যবাহিনী, সেই সৈন্যবাহিনীয়ে মানে মোগলক খেদি দিছিল মানে। গম পাইছা নাই? মেইন পইণ্টটো সেইটো মানে, ঠিক আছে? ইয়াত বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান, তাৰমানে অসমৰ সেই বিজয়ী মানুহসকলে অসম ৰখি পিনে স্বাধীনতা গান গাই থকা কথা কোৱা নাই মানে। গম পাইছা নাই? মানে নিজৰ জাতিটোক বচাবলৈ, মানে নিজৰ জাতিটোক ৰক্ষা কৰিবলৈ সকলো ওলাই আহিছে একগোট হৈ পিনে। গম পালা? অ'কে গাইজ, আই থিংক কথাবিলাক তোমালোকে ভালদৰে বুজি পাইছা হওক। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি, পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ, ভক্তিৰ প্ৰেম সৌন্দৰ্যৰ খনি, কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ, উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, মানে মোগলৰ গোটেই এণ্টায়াৰ লাইফত সিহঁতি যিমান ঠাই আক্ৰমণ কৰিছিলে, যিমান ৰাজ্য, যিমান দেশ আক্ৰমণ কৰিছিলে, সিহঁতি অসমৰ নিচিনা ইমান প্ৰবল পৰাক্ৰমী জাতি, আহোমৰ নিচিনা ইমান প্ৰবল পৰাক্ৰমী জাতি মানে ক'তো লগ পোৱা নাছিলে। অ'কে, যাৰ নেকি নিজৰ দেশখনৰ প্ৰতি নিজৰ দেশ প্ৰেম, অ'কে, দেশখনৰ প্ৰতি থকা মানুহৰ যি ভাল পোৱা, সেইটোকে কোৱা হয় দেশ প্ৰেম। মুক্তৰ প্ৰাণ অসমৰ স্বদেশ ভকতি, মানে নিজৰ দেশখনৰ প্ৰতি থকা যি ভক্তি, নিজৰ দেশখনৰ প্ৰতি থকা যি ভাল পোৱা, সেই ভক্তি, মানে এনেকুৱা বস্তুবিলাক মানে মোগলে আগতে দেখা নাছিলে। আগতে মোগলে বহুত দেশ আক্ৰমণ কৰিছে, বহুত দেশত সিহঁতি নিজে জয়ী হৈ আহিছে, কিন্তু অসমৰ নিচিনা মানে এনেকুৱা ধৰণৰ বস্তু, এনেকুৱা ধৰণৰ নিজৰ দেশক ভাল পোৱা যি মৰম, যি প্ৰেম, যি স্নেহ, অ'কে, সেইবিলাক বস্তু ক'তো দেখি পোৱা নাছিল। গম পাইছা? আৰু ইয়াৰ লগতে ইয়াত কৈছে যে কি পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ, মানে মোগলে হাৰি গ'ল হয়, কিন্তু আমাৰ অসমখন মন কৰাচোন, অসমখনক ডক্টৰ ভূপেন হাজৰিকাই কি বুলি কৈছিলে? তেখেতে কৈছিলে অসমখনক সোণৰ অসম। গম পাইছা? সোণৰ অসম বুলি কি কৈছিলে জানা? কিয়নো তুমি অসমত যদি এনেই মন কৰা ন, অসমৰ জলবায়ুৰ পৰা আৰম্ভ কৰি অসমৰ মানুহ, অসমৰ সংস্কৃতি, অসমৰ ভাষা, গম পাইছা, অসমৰ যি আমাৰ পৰম্পৰা, ট্ৰেডিশ্যন, ইমানেই ইউনিক হয়, ইমানেই বিউটিফুল হয় ন, ইয়াক মানে পৃথিৱীৰ কোনো এটা জাতিৰ লগত তুমি কম্পেয়াৰ কৰিব নোৱাৰা। আমাৰ কৃষ্টি সংস্কৃতি বেলেগৰ তুলনাত বহুত ভাল, গম পাইছা, বহুত ধুনীয়া। আৰু সেইটোৱে কৈছে আমাৰ যি প্ৰকৃতিৰ বিনন্দীয়া ৰূপ, আমাৰ মানুহবিলাকৰ যি ভাল পোৱা, মানুহবিলাকৰ যি আচাৰ ব্যৱহাৰ আচৰণ, আমাৰ যি সংস্কৃতি, এইবিলাক দেখি পিনে মোগল মানে মনোমুগ্ধ হৈ গৈছিল। মানে মোগলে এইবিলাক বস্তু আগতে কেতিয়াও দেখিয়ে পোৱা নাছিলে। আমাৰ যি প্ৰাকৃতিক সৌন্দৰ্যতা, আমাৰ অসমৰ যি ভৌগোলিক তথা প্ৰাকৃতিক যি সৌন্দৰ্য, সেই সেনেকুৱা সৌন্দৰ্য ক'ৰবাত দেখি পাইছিলে নেকি মোগলসকলে? দিল্লীত কি ধুনীয়া বস্তু আছে কোৱাচোন? একোৱেই নাই। তাৰপৰা ৰাজস্থানত কি ভাল বস্তু আছে? একোৱেই নাই। কিন্তু আমাৰ যদি নৰ্থ ইষ্ট তথা আমাৰ অসমত চোৱা, পাহাৰ পৰ্বত, আমাৰ গছ লতা, আমাৰ মানুহবিলাকৰ যি সংস্কৃতি, আমাৰ যি ট্ৰেডিশ্যন, কিমান ধুনীয়া, কিমান বিউটিফুল, নহয় জানো? অ'কে, তুমি মিচিং হোৱা, দেউৰী হোৱা, তুমি মুছলিম হোৱা, তুমি আহোম হোৱা, তুমি
সোণোৱাল কছাৰী হোৱাত ইটছ ডাজন্ট মেটাৰ, এইটো একো মেটাৰ নকৰে। অ'কে, এই সকলোবিলাক একলগ হৈ অসমৰ যিটো ধুনীয়া যি আমি আমাৰ যি হেৰি বুলি কওঁ, আমাৰ যি সংস্কৃতি বুলি কওঁ, এইবিলাক গঢ় লৈ উঠিছে। অ'কে, আহোমসকলৰ, চুতীয়াসকলৰ, কছাৰীসকলৰ, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ, তিৱাসকলৰ, মৰাণসকলৰ, মটকসকলৰ, মিচিংসকলৰ, নেপালীসকলৰ, দেউৰীসকলৰ, যিমান আমাৰ জনগোষ্ঠী আছে, সকলো জনগোষ্ঠীৰ যি কৃষ্টি, সংস্কৃতি, ট্ৰেডিশ্যন, অ'কে, পৰম্পৰা, সেই সকলোবিলাক লগ হৈ পিনে এটা বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে। এনেকুৱা নহয় যে কি কেৱল মাত্ৰ আহোম মানেই অসম, সেনেকুৱা নহয় কিন্তু আকৌ। এনেকুৱা নহয় যে কি অকল তোমাৰ ইছলাম মানেই অসম, এনেকুৱা নহয় যে কি অকল দেউৰী মানেই অসম, নহয়। অসম বুলি কোৱাৰ লগে লগে অসম তথা অসমীয়া যিটো সংজ্ঞাটো বহুত ডাঙৰ কিন্তু দেই। আমাৰ যিমান কৃষ্টি সংস্কৃতি আছে, আমাৰ যিমান ইয়াত পৰম্পৰাগত, নতুবা আমাৰ যিমান তোমাৰ খিলঞ্জীয়া মানুহ আছে, সোণোৱাল কছাৰী হওক, আহোম, সোণোৱাল কছাৰী, মানে মই নাম ক'বলৈ পাহৰি যাব পাৰোঁ, কিন্তু তোমালোকে বেয়া নাপাবা। সোণোৱাল কছাৰী, তাৰপৰা আহোম, মৰাণ, মটক, তাৰপৰা ইছলাম ধৰ্মাৱলম্বী লোকসকল, ইছলামসকল, মুছলিমসকলৰ কথা কোৱা গৈছে, দেউৰীসকলৰ কথা কোৱা গৈছে, চুতীয়াসকলৰ কথা কোৱা গৈছে, মিচিংসকলৰ কথা কোৱা গৈছে, নেপালীসকলৰ কথা কোৱা গৈছে। আমাৰ সকলোৰে এই যিবিলাক আমাৰ পৃথক পৃথক কৃষ্টি সংস্কৃতি, এইবিলাক লগ হৈ এখন বৃহৎ অসম সৃষ্টি হৈছে কিন্তু দেই। তোমালোকে বেলেগে যিবিলাক তোমালোকক উদাহৰণ দিয়ে যে আহোম মানে অসম, সেইবিলাক তোমালোকে মন নকৰিবা, সেইবিলাক সম্পূৰ্ণ ভুল হয়। এইবিলাকে আমাৰ মাজত বিভেদ আনি দিব পিছত গৈ পিনে, গম পাইছা? সেইকাৰণে আমি সকলোৱে মিলা প্ৰীতিকে থাকিবলৈ হ'লে আমি এনেকুৱা ধৰণৰ কথাবিলাক আমি বুজি পাব লাগিব, গম পাইছা? অ'কে, কথাবিলাক বুজি পাইছা? মোগলে উভতি চালে এয়াই অসম, চৌদিশে ধূসৰ পাহাৰ, প্ৰতিটো বনত পাত জংফাই মীনা কৰা ৰূপ জাতিষ্কাৰ। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰ্মৰ চোলা। অ'কে, এইডোখৰকে বুজি লৈছোঁ ৰ'বা। তো ইয়াতে কৈছে যে কি এয়াই অসম, চৌদিশে ধূসৰ পাহাৰ। তো যেতিয়া নেকি মোগল আহিলে, প্ৰথমতে গুৱাহাটী আহি যেতিয়া পালে, সিহঁতে চৌদিশে কেৱল পাহাৰে দেখিলে। প্ৰতিটো বনৰ পাত জংফাই মীনা কৰা ৰূপ জাতিষ্কাৰ। আমাৰ যি জংফাই মীনা কৰাৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক ডাঙৰ ডাঙৰ গছ, নতুবা যিবিলাক তৃণ আছে, সেই তৃণবিলাকৰ যিবিলাক সৌন্দৰ্য, যি সেউজীয়া যি সৌন্দৰ্য, সেই সৌন্দৰ্যৰ কথা কৈছে মানে, গম পালা? বহুত ধুনীয়া বুলি ইয়াতে উল্লেখ কৰিছে। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত। তোমালোকে ক্লাছ 8ত পঢ়ি আহিছা ন, নিয়ৰ নামৰ এটা পাঠ, মুকুতামণিটি পাহিত জিলিকে ফটিক পানীৰ ধোৱা, হয়নে নহয়? তো সেই চিনেৰিটো ইয়াত কথা কৈছে মানে, যেতিয়া তোমাৰ ৰাতিপুৱা নিয়ৰৰ টোপালবিলাকত যেতিয়া সূৰ্যৰ ৰশ্মি পৰে, তেতিয়া যিটো জিলিঙনি ওলায় ন, সেইটো বহুত ধুনীয়া লাগে। তোমালোকৰ যিসকল ষ্টুডেণ্টছে আৰ্লি মৰ্ণিং উঠা, তোমালোকে এই বস্তুটো দেখিছে চাগে, নহয় জানো? তো সেইটো কথাকে কৈছে মানে। আৰু সেইটো সময়ত জানা আমাৰ অসমখন ইমানেই ধনী আছিলে মানে, আমাৰ আহোম স্বৰ্গদেউসকল তথা অসমত সেইটো সময়ত হাতীৰ দাঁতৰ বুটাম ব্যৱহাৰ কৰা গৈছিলে, হাতীৰ দাঁতৰ আ অলংকাৰ ব্যৱহাৰ কৰা গৈছিলে, গম পাইছা? যিবিলাক নেকি মোগলৰ বিয়ণ্ড অফ ইমেজিন, আৰু সিহঁতৰ কাৰণে বহুত ডাঙৰ কথা, গম পাইছা নাই? এইবিলাক মানে প্ৰশংসা কৰিছিলে মানে মোগলসকলে। মানে মোগলসকলে আক্ৰমণ কৰিব আহিছিলে, কিন্তু মোগলসকলৰ লগত যিকেইজন লিপিকাৰ আহিছিল, লিপিকাৰজনৰ নাম পাহৰি গ'লোঁ, তোমালোকে চাবা ইণ্টাৰনেটত, আৰু মনত যদি পৰে ক্লাছটো শেষলৈকে কৈ দিম বাৰু। তো তেখেতে এইবিলাক বস্তু লিখি থৈ গৈছিলে মানে, গম পালা? ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। আৰু সেইটো সময়ত অসমখন ইমানেই ধনী আছিলে, অসমীয়া মানুহে পুৰা দলঙত ভৰি ধুৱে বুলি কৈছিল মানে। অ'কে, পুৰা দলং মানে মই তোমালোকক এতিয়া ইণ্টাৰনেটটো খুচৰি দেখাব নোৱাৰিম, কিয়নো কপিৰাইট ষ্ট্ৰাইক আহি যায়, গম পাইছা? মানে পুৰা দলং মানে তোমালোকে যদি আমাৰ জয়মতী যদি চাইছা, নতুবা আমাৰ যিবিলাক তোমাৰ আমাৰ আহোম স্বৰ্গদেউসকলৰ লগত জড়িত, আমাৰ আহোম ৰাজৰ লগত জড়িত যিবিলাক নাটক, সেই নাটকবিলাক যদি চাইছা ন, তেতিয়া স্বৰ্গদেৱে যিডোখৰত ভৰি ধুৱে ন, সেইডোখৰ বস্তুৰ কথা কোৱা হৈছে মানে। এটা সোণৰ হেৰি থাকে, পীৰা টাইপৰ থাকে, পীৰা নহয় আৰু, তাত স্বৰ্গদেৱে ভৰি থৈ সোণৰ লোটাৰে স্বৰ্গদেৱে ভৰিত পানী দি পিনে ভৰিটো ধুৱায়। ভাবি চোৱা কিমান বেছি ৰয়েল আছিল আমাৰ আহোম স্বৰ্গদেউসকল। অ'কে, এইডোখৰতে আৰু এটা বস্তু মন কৰা, বাঘ নখ পিন্ধে খাৰু, ভৰিৰ আঙঠি মহৰ শিং পেপাতি বজায়, হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সাজে। বাঘৰ নখ পিন্ধে বুলি কৈছে, ইমানেই প্ৰবল আৰে বাঘ হৈছে এটা বনৰীয়া জীৱ, যিটো নেকি বহুত হিংস্ৰুক হয়, যিটো নেকি বহুত বেছি কি বুলি ক'ম এতিয়া, বহুত এগ্ৰেছিভ জীৱ হয়, নহয় জানো? মানে বাঘ বুলি ক'লে সকলোৱে ভয় কৰে, কিন্তু সেই বাঘৰ নখ পিন্ধে কিন্তু দেই আমাৰ আহোম স্বৰ্গদেউসকলে। ভাবিছোঁ আমাৰ আহোম স্বৰ্গদেউসকলৰ যিটো পাৱাৰ, যি তোমাৰ ব্ৰেভ, অ'কে, যিটো সাহসটো কিমান ওপৰত ৰাখিছে। তাৰপৰা মহৰ শিঙৰ পেপাতি বজায় বুলি কৈছে, অবভিয়াছলি আমি বিহুটো বজাওঁ মহৰ শিঙৰ পেপাতি। অ'কে, তাৰপৰা হাঁহ কণী
বৰা চাউলেৰে অসমৰ স্বৰ্গদেৱে দেৱল সজায়। তোমালোকে আজি যে ৰংঘৰ, কাৰেংঘৰ, মোৰ ঘৰ শিৱসাগৰতে, ৰংঘৰৰ পৰা 12 কিলোমিটাৰ আহিব লাগে আমাৰ ঘৰলৈ। আমাৰ শিৱসাগৰত থকা যি ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, এইবিলাক সেইটো সময়ত যেতিয়া বনাইছিলে ন, সেই সময়ত চিমেণ্ট বুলি কোৱা বস্তু এটা আৱিষ্কাৰ হৈছিলে জানো? নহৈছিলে। তোমালোকে জানানে বাৰু? সেইবিলাকত এই যে চিমেণ্ট কি ব্যৱহাৰ কৰিছিলে? হাঁহৰ কণী ব্যৱহাৰ কৰিছিলে, বৰা চাউল ব্যৱহাৰ কৰা গৈছিলে। ভাবিছোৱা আমাৰ অসমীয়া মানুহসকল কিমান বহুত বেছি চোকা আছিল সেইটো সময়ত, গম পাইছা নাই? মানে আচৰিত আছিল মানে আমাৰ আহোম মানুহসকল, গম পাইছা? কিন্তু মানে এতিয়াও মানে চোৱা আমাৰ আমাৰ আহোম যিটো জাতি, আহোম জাতিটো মানে বহুত বেলেগ টাইপৰ। মানে আমাক কোনোবাই কিবা ক'লে মানে আমি বহুত কিবা টাইপৰ হৈ যাওঁ মানে, হয়নে নহয়? অ'কে। নদীৰ বালিত ভৰা সোণ চেকুৰীয়া, গুৰি হয় গছকত ভাগি। তোমালোকক মই কৈছিলোঁ নহয়, অসমৰ যিখন সোৰণশিৰি নৈখনত এতিয়াও সোণ পোৱা যায়। তো সেইটো কথাকে কৈছে যে কি অসমৰ নদীত মানে তুমি বালিৰ লগতে মানে তুমি বালিখিনি যদি হাতত আনা তেনেহ'লে বালিৰ লগতে তুমি সোণ পাবা, সোণৰ টুকুৰা তুমি পাই যাবা। গুৰি হয় গছকত ভাগি, আৰু সেই সোণৰ টুকুৰা গছকত ভাগি যায় বুলি কৈছে। মানে ইমানেই বেছি সোণ আছে মানে অসমত। তো সেইটো কথাকে বুজাইছে মানে। পুঠিয়ে কান্ধত পিন্ধে সোণৰ থুৰীয়া, পুঠি মাছেও কান্ধত মানে সোণৰ থুৰীয়া পিন্ধে বুলি কৈছে। অৰ্থাৎ কিমান ৰিচ আৰু অসমখন, সেইটো কথা বুজাইছে মানে। ভেকুলীয়ে ফুট লৈ সজাই সুৱাগী। নিষ্কৰ্মা ধোদৰ দলে বান্ধে ৰাজ আলি, দৌল সাজে ঢালি পিঠাগুৰি। নিষ্কৰ্মা তোমালোকে ধোদৰ আলি সম্পৰ্কে শুনিছা চাগে ন? তোমালোকে ইংলিছ মিডিয়ামৰ যদি হয় ন, আৰু ইংলিছ মিডিয়ামত পঢ়িলে মানে আমাৰ হিষ্ট্ৰী নতুবা আমাৰ ইতিহাসৰ কিছুমান বস্তু আমি পঢ়িবলৈ নাপাওঁ, গম পাইছা নাই? কিন্তু তুমি ইংলিছ মিডিয়ামত পঢ়িছা যদিও তোমাৰ এই যিটো ধাৰণা যে ইংলিছ মিডিয়ামটো সৰ্বোচ্চ নহয়। ভাষা কি? ইংলিছ হৈছে ভাষা। ইংলিছটো তুমি ক'ব জানিলেও একো কৰিব নোৱাৰা, ক'ব নাজানিলেও একো কৰিব নোৱাৰা, গম পাইছা নাই? তুমি এনেই মানুহৰ আগত ক'ব পাৰিবা যে কি মই ইংলিছ জানো, কিন্তু ইংলিছটো হৈছে এটা মিডিয়াম। আমাৰ মনৰ ভাৱটো প্ৰকাশ কৰাটো এটা মিডিয়াম। ইংলিছ হওক, এছামিছ হওক, হিন্দী হওক, স্পেনিছ হওক, চাইনিজ হওক, জাপানিজ হওক, এইবিলাক কি ভাষা মানে কি? ভাষাৰ জৰিয়তে আমি নিজৰ মনৰ ভাৱটো প্ৰকাশহে কৰোঁ, গম পাইছা নাই? গতিকে তুমি যদি আমাৰ নিজৰ হিষ্ট্ৰীটোৰ বিষয়ে নাজানা, গম পাইছা নাই, তেতিয়া তোমালোকৰ মানে পিছতকৈ দিগদাৰ হ'ব। তোমালোকে কিবা এটা ইণ্টাৰভিউ দিবলৈ গ'লেও, আৰু আজিকালি প্ৰায়বিলাক বস্তু আজিকালি APSC আছামিছত আহি গ'ল, গম পোৱাই তোমালোকৰ নিজৰ প্ৰব্লেম হ'ব মানে, গম পাইছা? গতিকে অসমীয়াটো তোমালোকে ডেভেলপ কৰি লোৱা, অ'কে? তো ইয়াত কৈছে যে কি নিষ্কৰ্মা ধোদৰ দলে সাজে ৰাজ আলি। সেইটো সময়ত যিসকল ধোদ আছিলে, ধোদ মানে কি? যিসকল মানে তোমাৰ ধোদা বুলি কয় ন, ধোদা মানে যিসকল মানে কাম কাজৰ ক্ষেত্ৰত অকণমান মানে পিছপৰা, যিনি অকণমান ধোদ টাইপৰ হয় আৰু, গম পাইছে ধোদ শব্দৰ মিনিংটো? চ' তেওঁলোকে কি কৰে বুলি কৈছে? ৰাজ আলি বান্ধে বুলি কৈছে। দৌল সাজে ঢালি পিঠাগুৰি, আৰু যিবিলাক আমাৰ দৌল মানে দৌল, দেৱল, শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল, এইবিলাকৰ কথা কোৱা হৈছে। এইবিলাক বনাবৰ কাৰণে পিঠাগুৰি, বৰা চাউল, পিঠাগুৰি, হাঁহৰ কণী, এইবিলাকৰ ব্যৱহাৰ কৰা গৈছিলে ট্ৰেডিশ্যনেলি। তো সেইটো কথাকে ইয়াত কৈছে। 12টি সাগৰ খানি ৰচে বননিত, ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। এই যি তোমাৰ ৰংঘৰ, কাৰেংঘৰ, এইবিলাকক স্বৰ্গপুৰী বুলি কৈছে। কিয় কৈছে জানা? কিয়নো আমাৰ যি আহোমৰ ৰয়েল ফেমিলি আছিল, আমাৰ যি স্বৰ্গদেউসকল আছিল, সেই স্বৰ্গদেউসকলে এতিয়া বহাগ বিহুৰ সময়ত নতুবা মাঘৰ বিহুৰ সময়ত তোমালোকে মন কৰিবাচোন, ৰংঘৰত ডাঙৰ প্ৰগ্ৰেম হয়। মইতো তাতে থাকোঁগৈ ৰংঘৰতে, গম পাইছানে? এতিয়া এই যিটো তোমালোকে বস্তু পাইছা, এইটো আগৰ পৰাই চলি আহিছে। আগতে বিহুৰ সময়ত কি হয় জানা? আমাৰ যি ৰয়েল ফেমিলি আছিল, যে আমাৰ যিসকল স্বৰ্গদেউ আছিল, স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰত উঠি পিনে ৰংঘৰ বাকৰিত ম'হৰ যুঁজ হয়, কুকুৰা যুঁজ হয়, কণী যুঁজ হয়। তোমালোকে শুনিছা চাগে এইটো কথা, নহয় জানো? তো সেই কথাটো কৈছে মানে যে কাৰেংঘৰ নতুবা ৰংঘৰ এইবিলাক স্বৰ্গপুৰী বুলি কৈছে মানে বহুত বেছি ধুনীয়া। তোমালোকে যদি কাৰেংঘৰলৈ গৈছা তেনেহ'লে আগফালত যিখিনি ফুলি আছে, মন কৰিবাচোন কিমান দূৰনো, আহিবা। যদি যোৰহাট মৰিয়নিৰ পৰা যদি চাই আছা ক্লাছটো, নগাঁৱৰ পৰা যদি চাই আছা, তেতিয়া আহিব পাৰা তোমালোকে। সোণৰ অসম ই যে হীৰামণি মৰকত ধূলিত বাগৰে, মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে। সোণৰ অসম ইয়ে যে হীৰামণি মৰকত ধূলিত বাগৰে, যে অসমখন যে ইমান ধনী, যে হীৰা মণি মুকুতা সোণ এইবিলাক যে মানুহে ধূলিত গছকি নিয়ে। ইমান এক্সপেঞ্চিভ এটা মেটেৰিয়েলো মানুহে ধূলিত গছকি নিয়ে, গম পাইছানে বাৰু? ইয়াত মানুহৰ যিটো ৰয়েলিটি, আমাৰ অসমীয়া মানুহৰ যিটো ৰয়েলিটি মানে গম পাইছা, যিটো ৰাজকীয়তা, সেই বস্তুটো মানে দৰ্শাইছে ইয়াত, গম পাইছা? অ'কে, আই থিংক তোমালোকে কথাবিলাক বুজি পাইছা। মুখৰ মাতত সৰে মৰমৰ মৌ, গীত শুনি শিল পমি যায়, এয়াই অসম দেশ জগতত, আৰু এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই ক'তো নাই। অসমীয়া মানুহৰ যিবিলাক মুখৰ মাতত সৰে মৰমৰ মৌ। অসমীয়া মানুহৰ মুখৰ মাতবিলাক বহুত বেছি মিঠা হয়, মন কৰিবাচোন। এতিয়া
ইয়াত অসমীয়া মানুহৰ মুখৰ পৰা মৌ জোলৰ নিচিনা মিঠা মাত ওলায় বুলি মানে ইয়াতে আমাক শ্ৰদ্ধাৰ সহিত আব্দুল মালিক দেৱে কৈছে। গীত শুনি পমি যায় শিল, অ'কে, মানে মানুহৰ যি মাত, মানুহৰ যি গীত, মানে যিবিলাক আমাৰ অসমীয়া গান, সেই গানবিলাক শুনি পিনে শিললৈকে পমি যায়, মানে বৰফটো পমেই বাৰু কিন্তু শিললৈকে পমি যায় মানে। তো সেইটো কথা কৈছে, মানে অসমীয়া মানুহৰ যি আত্মীয়তা, অসমীয়া মানুহৰ যি মৰম চেনেহ, এই কথাটোৰ কথা ইয়াত মানে বুজাইছে। এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই ক'তো নাই, এনেকুৱা অসম দেশ ক'তো নাই, এই বিশ্বৰ ক'তো নাই মানে। মুখ গ'ল দূৰণিৰ বিদেশী মোগল, মুখ গ'ল দূৰণিৰ বিদেশী মোগল, অসমত যেতিয়া দেখিলে সৰগীয় ৰূপ বিনন্দীয়া। তো যেতিয়া নেকি অসমৰ এই যি বিনন্দীয়া ৰূপ, অসমৰ এই যি ৰয়েলিটি নতুবা অসমৰ এই যি বিনন্দীয়া ৰূপ, প্ৰকৃতিৰ যি বিনন্দীয়া ৰূপ, এই ৰূপবিলাক যেতিয়া মোগলসকলে দেখিলে, তেতিয়া মোগলসকল মানে মোহিত হৈ গৈছিলে, বিকজ মোগলে এইবিলাক বস্তু আজিলৈকে দেখিয়ে পোৱা নাছিলে, গম পাইছা নাই? অসমত বন্দী হ'ল অসমৰ ৰূপ মুগ্ধ, দূৰৰ মোগল আহি হ'ল অসমীয়া। তাৰপিছত মোগলসকলে আমাৰ যি আমাৰ যি প্ৰকৃতিৰ বিনন্দীয়া ৰূপ, এই ৰূপ দেখি মোগলসকল বহুত বেছি মনোমুগ্ধ হৈ পৰিছিলে, গম পাইছানে? মনোমুগ্ধ হৈ পৰিছিলে, আৰু সেইটো হ'ল মোগলৰ যিমান সৈন্য আহিছিল, কিছুমান সৈন্যই মানে অসমৰ এই যি বিনন্দীয়া ৰূপ, এই ৰূপ দেখি পিনে মোগলসকলৰ কিছুমান মোগল সৈন্য অসমীয়া হৈ পৰিল বুলি মানে কৈছে, মানে অসমক ভাল পাবলৈ ধৰিছিলে, মানে সেইটো কথাকে কৈছে। আহোম আমাৰ ৰজা, সেইদিন ধৰি মোৰ দেশ এই কামৰূপ, অসমৰ হকে যুঁজি অসমৰ হকে মৰো, জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ। তো ইয়াতে মানে অসমীয়া যিসকল সৈন্য, অসম সৈন্যসকলৰ কথা কোৱা গৈছে। আৰু এটা কথা দেই, তোমালোকে আহোম সৈন্য বুলি কোৱাৰ লগে লগে কেৱল মাত্ৰ তোমালোকে আহোমসকলকে ভাবি নাথাকিবা। সেইটো সময়ত আহোম সৈন্য বুলি কোৱাৰ লগে লগে তোমাৰ সোণোৱাল কছাৰীৰ লোকসকলো আছিল, চুতীয়া লোকসকলো আছিল, কিয়নো আমাৰ স্বৰ্গদেউ চুকাফাৰ মূল লক্ষ্য কি আছিল? বৰ অসম গঢ়াৰ। আৰু তেখেতে মহাত্মা গান্ধীৰ আইডিঅলজিটোক বিশ্বাস কৰিছিল জানা, কিন্তু মহাত্মা গান্ধী তেখেতেতো কিমান পাছত অহা, মন কৰাচোন বাৰু। অ'কে, মানে সকলোকে একগোট কৰি এখন বৰ অসম গঢ়িব চেষ্টা কৰিছিল স্বৰ্গদেউ চুকাফা নতুবা আমাৰ যিসকল আহোম ৰজা আছিল, গম পাইছা? চুতীয়া, সোণোৱাল কছাৰী, আহোম, মিচিং, তিৱা, মৰাণ, মটক সকলোকে একলগ কৰি পিনে এখন বৰ অসম গঢ়িব চেষ্টা কৰিছিল তেখেতলোকে, গম পাইছা? তো সেইটোকে কৈছে যে কি অসমৰ মানুহসকলৰ যি অসমক প্ৰতি থকা যি মৰম চেনেহ, ভাল পোৱা, সেই ভাল পোৱাৰ মানে উপস্থাপন ইয়াতে কৰিছে মানে। অ'কে, নিশ্চয় বুজি পাইছা? আৰু এটা পাঠ আছে, আৰু বেছি টেনশ্যন নল'বা, এটা পেজ আছে। সেইদিন ধৰি মই অসমৰ অসমীয়া, ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন, বিকশি উঠিল মোৰ অসমৰ দুবৰিতে, নন্দনৰ বিনন্দীয়া সুখৰ সপোন লহ, জীয়াই থাকোঁতে মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া, মৰিলেও অসমৰে মই। তো ইয়াত সেইটোৱে কৈছে কবি চৈয়দ আব্দুল মালিক দেৱে। এইডোখৰত নিজৰ কথা কৈছে। আগৰ ডোখৰত ষ্টাৰ্টিঙতে মোগলসকল আহি অসম আক্ৰমণ কৰিলে, তাৰপৰা অসমৰ বিনন্দীয়া ৰূপ দেখিলে, অ'কে, এটা পাঠত সেইখিনি কথা বুজোৱা গৈছে। এতিয়া লাষ্টলৈ কি কৈছে? লাষ্টলৈ কবি চৈয়দ আব্দুল মালিক দেৱে নিজৰ কথা কৈছে যে কি অসমৰ এই যি বিনন্দীয়া ৰূপ, অসমৰ যি প্ৰকৃতিৰ নতুবা অসমৰ যি মানুহৰ মৰম চেনেহ, অসমৰ মানুহৰ যিমান আত্মীয়তা, যি প্ৰকৃতিৰ বিনন্দীয়া ৰূপ, এইবিলাক দেখি পিনে মানে মোহিত হৈ পৰিছে। আৰু ইয়াৰ লগতে যে মই জীৱনে মৰণে মই চিৰদিন অসমীয়া বুলি কৈছে, অসমীয়া প্ৰেম মনে প্ৰাণে মই, এটা গানো আছে, জীৱনে মৰণে মই চিৰদিন অসমীয়া মনে প্ৰাণে মই, তোমালোকে গানটো শুনিছে চাগে। তো সেইটো কথা কৈছে মানে কি এতিয়া এই অসমখনকে মই মোৰ নিজৰ ঘৰ হিচাপে মানে স্বীকৃতি দিছোঁ বা বাছি লৈছোঁ। মৰাৰ পিছতো যদি আহোঁ পুনৰ কেতিয়াবা, আহিম ইয়ালৈ ঘূৰি, স্মৃতিৰ ইতিহাস লৈ অসমৰে অসমীয়া হৈ। যে ইয়াত চৈয়দ আব্দুল মালিক দেৱে কৈছে যে কি মই যদি মই মৰাৰ পিছতো মই আকৌ ঘূৰি আকৌ পুনৰ জন্ম যদি মই লওঁ, মই অসমতে ল'বলৈ বিচাৰিম, মানে ইমানেই মানে অসমখনক ভাল পাইছে, গম পাইছা নাই বাৰু? ইয়াত কোনটো কথা প্ৰকাশ কৰিছে দেখিছা? যে মৰাৰ পিছতো যদি মই আকৌ জন্ম লাভ কৰোঁ, মই যদি জন্মো, তেনেহ'লে মই অসমতে জন্মিম, মানে বুজিলা নাই? কিমান চিম্পুল দেখিছা নাই? ইমান চিম্পুলকৈ দিয়া আছে ন কথাবিলাক। কিন্তু তোমালোকৰ ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছখিনি আই ডোণ্ট নো তোমালোকৰ ইমান কিয় দিগদাৰ হয় বুজি পাবৰ কাৰণে। তোমালোকে আছামিছতো লেটাৰ মাৰ্কছ আনিব পাৰিবা, ইংলিছ মিডিয়ামৰখিনি কথা কৈছোঁ। জাষ্ট তোমালোকে বস্তুবিলাক আণ্ডাৰষ্টেণ্ডিঙত যোৱা, মুখস্থত নাযাবা। মুখস্থত গ'লে আৰু জীৱন জিংগালালা নহয় মানে। অ'কে, জীৱনত তোমালোকে একো কৰিব নোৱাৰিবা, পাহৰি থাকিবা। অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসমৰ প্ৰকৃতিয়ে ৰচা, বিহক কিন্নৰ যত শুনিলে নীৰৱ হয়, অসমীয়া গীত মোৰ হৃদয়ৰ উপচা। ইয়াত কৈছে যে কি অসমীয়া ভাষা, অসমীয়া কথা, অসমীয়া গীত, এই সকলোবিলাক অসমৰ প্ৰকৃতিয়ে ৰচা বুলি কৈছে। মানে অসমৰ মানে আমাৰ অসমৰ যিটো এনভাইৰনমেণ্ট, আমাৰ অসমৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য, সেই সৌন্দৰ্যতাৰ পৰা এইবিলাক বস্তু ওলাইছে। এটা বিহু কি জানা? বিহু এটা হৈছে প্ৰাকৃতিক উৎসৱ। বিশ্বাস কৰিবা বিহু এটা প্ৰাকৃতিক উৎসৱ বুলি ক'লে? বিশ্বাস নকৰা, কিন্তু এনে মন কৰিবাচোন, বিহুৰ সময়ত আমি যিবিলাক গান গাওঁ,
যে কুলিয়ে মাতিলে গছে পাত সলালে হা বসন্তত কুলিৰ আগমন অ'কে গছে পাত সলালে বসন্ত কালততো গছে পাত সলায় কিয় পাত সলায় জানা ইয়াত ৱেডাৰটো আহি গৈছে আমাৰ প্ৰকৃতিৰ যিটো ৰূপটোৰ কথা ইয়াত দেখুওৱা গৈছে গম পাইছা নাই বহুত কথা হয় এইবিলাক তোমালোকে যদি লিংকটো লগাব পাৰিছা য'ত মানে তোমালোকক মই কথাখিনি ক'ব বিচাৰিছোঁ সেই কথাখিনি যদি বুজি পাইছা তেনেহ'লে ইজিলি এই কনচেপ্টবিলাক ক্লিয়াৰ কৰিব পাৰিবা তোমালোকক মই কৈছোঁ নহয় যে তোমালোকে জাষ্ট আণ্ডাৰষ্টেণ্ডিংটোত যোৱা বাকী বাদ দিয়া আণ্ডাৰষ্টেণ্ডিংটো যদি তোমালোকৰ আহি যায় দেন তোমালোকে যদি এক্সামত দি দিয়ে যে কি মই অসমীয়া কবিতাটোৰ মূল ভাৱ লিখা যদি 7 নম্বৰো দি দিয়ে লিখিব পাৰিবা নে নোৱাৰিবা এতিয়া সেইটো কোৱা পাৰিব লাগিব আৰু পাৰিবাও কুৱেশ্যন আনচাৰ ভিডিঅ'টোতো আমি সকলোৱে কিতাপ ডিছকাশ্যন কৰি আহিছে একো চিন্তা নকৰিবা জাষ্ট ক্লাছবিলাক চোৱা আৰু আৰামত পঢ়ি লোৱা 499হে পে' কৰিছা 499ত তোমালোকে 4099ত তোমালোকে ভেলুৱেশ্যন পাইছা সেইটো কথা সদায় মনত ৰাখিবা কিন্তু জনমৰ লগে লগে সুৱদি অসমী মাতে অসমীক চিঞৰিলোঁ আই যিদিনা মুদিম চকু সেইদিনাও যাওঁ বুলি কৈ যাম অসমীক দুই ওঠ কপাই বাহ কিমান ধুনীয়া এটা লাইন কৈছে মন কৰাচোন জনমৰ লগে লগে সুৱদি অসীম মাতে অসমীক চিঞৰিলোঁ আই যে মানুহে এনেই যেতিয়া জন্মগ্ৰহণ কৰে জন্মগ্ৰহণ কৰিলে মানুহে মানে এটা থোটা ফোটা মাত ওলায় নহয় জানো মানে সৰু অৱস্থাত থোটা ফোটা মাত ওলায় তেতিয়া সেই মাতেৰে নিজৰ দেশখনক নিজৰ দেশখনৰ প্ৰতি থকা ভাল পোৱাটো প্ৰকাশ কৰিছে মানে যে সেই সৰু অৱস্থাটো নিজৰ মুখেদি আই বুলি কৈছে মানে ইয়াত একচুৱেলি ভাল পোৱা মৰম নিজৰ দেশখনৰ প্ৰতি থকা যি স্নেহ সেই স্নেহ প্ৰকাশ কৰিছে গম পাইছা নাই বাৰু যিদিনা মুদিম চকু সেইদিনাও যাওঁ বুলি কৈ যাম অসমীক দুই ওঠ কবাই যে মই যদি কাহানিবা মৰোঙো ইয়াত মানে কবিৰ মনৰ ভাৱটোৰ কথা কৈছোঁ কবিয়ে যদি ইয়াত কৈছে যে কি মই যদি কাহানিবা মৰোঙো তেনেহ'লে মই মৃত্যুৰ পাছতো মৃত্যুৰ সময়তো মই মোৰ ওঠ দুটা কপায়ো মই যাওঁ বুলি মই কৈ থৈ যাম মানে নিজৰ মাতৃভূমিক নিজৰ জননীক গম পাইছা নিজৰ জন্মদাত্ৰী মানে ইয়াত মাকৰ কথা কোৱা নাই মাকৰ কথা মানে ইয়াত নিজৰ দেশখনৰ কথা কৈছে নিজৰ আচল জন্মদাত্ৰী মাকৰ কথা কোৱা নাই বুজিলা অ'কে সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল স্মৃতিহীন আলোকপুৰত মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ অসমৰ সুৱদীয়া ভাষাৰ সুৰত চিনি পাম বুজি পাম আমৰণ সৰগতো মোৰেই ভাষা অসমীয়া ইমানেই মানে অসমক ভাল পালে তোমাৰ কবি চৈয়দ আব্দুল মালিকে তেখেতে কৈছে যে কি মই যদি সৰগত মানে মৃত্যুৰ পাছত যদি মই সৰগতো যদি কেতিয়াবা মই এই অসমীয়া গান যদি অসমীয়া নাম এইবিলাক যদি অসমীয়া মাত এষাৰ যদি মই শুনি পাওঁ অসমীয়া এজন লোকৰ নতুবা অসমীয়া ভাষাৰ এটা শব্দ যদি মই শুনি পাওঁ তেনেহ'লে মই বুজি পাম যে কি এয়া অসমীয়া বুলি গম পাইছা নাই কিমান বেছি ভাল পোৱা আছে তেখেতৰ নিজৰ দেশখনৰ প্ৰতি নিজৰ স্বদেশৰ প্ৰতি আৰু এইবিলাক বস্তুৱে একচুৱেলি নিজৰ দেশখনক নিজৰ জাতিটোক নিজৰ মানুহবিলাকক ভাল পাবলৈ শিকায় চৈয়দ আব্দুল মালিক তোমালোকে কি বুজিলা শব্দটোৰ দ্বাৰা চৈয়দ আব্দুল মালিক বুলি কোৱাৰ লগে লগে এজন ইছলাম ধৰ্মৰ লোকৰ কথা বুজিলা নহয় জানো কিন্তু এই যে আমি যি ধৰ্মটো আনো যে মই হিন্দু মই মুছলমান মই খ্ৰীষ্ট মই জৈন এই বস্তুটো যে আনো ন এইবিলাক নানিবা তোমালোকে ইমান এটা মডাৰ্ণ এৰাত বসবাস কৰি যদি তোমালোকে আজি যদি হিন্দু মুছলমানৰ মাজত লাগি থাকা তেনেহ'লে তোমালোকক আৰু শিক্ষিত মানুহ বুলি তোমালোকক নকয় তোমালোকক গাধ বুলিহে ক'ব গম পাইছা নাই গতিকে এইবিলাক সাম্প্ৰদায়িক মতবাদ তোমালোকে এইবিলাক বস্তু নানিবা মানুহে কয় কিন্তু নানিবা এইবিলাক বস্তু অজ্ঞানী মূৰ্খ যিসোপা মানুহ থাকে সিহঁতে এইবিলাক কথা কয় সাম্প্ৰদায়িক যিবিলাক কনচেপ্টবিলাক ভৰাই দিয়ে কিন্তু নিজৰ ফাইদাৰ কাৰণে ভৰাই কয় সিহঁতে দেই তো সেইটোৱে কথা বুজি পালা চাগে ন কথাবিলাক সৰগৰ গীত এৰি শুনিম দোকান পাতি অসমৰ গীতটি সুৰীয়া তো ইয়াতে মানে কি কৈছে লাষ্টত পঢ়িলে মন কৰিবা জীৱনে মৰণে মই চিৰদিন অসমীয়া দেশ প্ৰাণ মন যে আফটাৰ ডেথ চৈয়দ আব্দুল মালিক দেৱৰ যেতিয়া মৃত্যু হ'ব মৃত্যুৰ পৰৱৰ্তী পৰ্যায়তো তেখেতে নিজৰ দেশখনৰ প্ৰতি থকা যি ভাল পোৱা এই ভাল পোৱা কাহানি হেৰুৱাই নিদিয়ে তেখেতে নিজৰ দেশখনক ভাল পায়ে থাকিব তেখেতে যদি কাহানি বা সৰগতো যদি কিবা এষাৰি মাত শুনে অসমীয়া যদি কিবা এষাৰ মাত শুনে দেন সেইটো কথা আব্দুল মালিক তেতিয়া গম পাই যাব যে কি নে এজন অসমীয়া হয় বুলি গম পালা জীয়াই থাকোঁতে মই অসমীয়া মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ গম পালা তো সেইবিলাকেই কথা তো জীয়াই থাকোঁতে মই অসমীয়া যে মই জীয়াই থাকোঁতে মই অসমীয়া হৈ থাকিম আৰু যদি মই মৰি যোৱা পৰৱৰ্তী পৰ্যায়তে মই অসমীয়া হৈ থাকিম অসমৰে মানুহ হৈ থাকিম গম পাইছা সেইটো কথা কৈছে মানে এতিয়া অসমৰ অমীয়া মৰণ মৰিলেও বৰি ল'ম অ'কে এই শব্দবিলাকৰ মিনিং তোমালোকে অকণমান তলত পাবা অ'কে এইডোখৰত পাবা দেখিছানে ইয়াত শব্দবিলাক দিয়া আছে এই শব্দবিলাক তোমালোকে চাবা ইয়াতে মিনিংবিলাক পাই যাবা গোটেই শব্দখিনি দিয়া আছে যিখিনি নেকি তোমালোকৰ অলপ মানে বুজিবলৈ অলপ টান হয়
গম পাইছা এতিয়া তোমালোকে নিজে ভাবা মই তোমালোকক যিখিনি কথা বুজালোঁ যিখিনি কথা ক'লোঁ কথাখিনি ভালধৰণে বুজি পালা হৃদয়ংগম কৰিব পাৰিলা নে নোৱাৰিলা যদি ক্লাছটো ভাল পালা ন তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডছবিলাককো আমাৰ কোৰ্চটো ছাজেষ্ট কৰিবা অ'কে আমাৰ হোৱাটছএপ নাম্বাৰটো আছে যদি কিবা বুজি নাপালা তোমালোকে আমাক সুধিবা আমি তোমালোকক গাইড কৰি দিম অ'কে আৰু তোমালোকৰ কুৱেশ্যন আনচাৰ ক্লাছটো নেক্সট ক্লাছটো তোমালোকে চাই ল'বা তাত তোমালোকৰ গোটেই কুৱেশ্যন আনচাৰখিনি এক্সপ্লেইন কৰি দিয়া আছে একো চিন্তা নকৰিবা গোটেই অল কুৱেশ্যন আনচাৰ এক্সপ্লেইন কৰি দিয়া আছে এণ্ড আই ডোণ্ট থিংক সেইখিনি চোৱাৰ পিছত আৰু তোমালোকৰ এক্সট্ৰা কিবা ইউটিউবত নতুবা তোমাৰ বেলেগ ক'ৰবাত বেলেগ কোচিং ল'ব লাগিব দৰকাৰ নাই অ'কে থেংক ইউ ছ' মাছ